কৃষ্ণ আমি আগবাঢ়িছো কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম শ্ৰী কৃষ্ণায় নমো কৃষ্ণ মুক্তিটো নিস্পৃহ যিটো হেৰি ভকত নমো ৰসময় মাধু ভকতি সমস্ত কমনি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱহীন আৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাখা কৰো হৃদয়ত ৰাম উপাখা কৰো হৃদয়ত কৃষ্ণ শ্ৰীমধুদীখ ঈশ্বৰৰ কীৰ্তন মংগল নিৰন্তৰ যিটো ভূমি ভাগে সুধৰু পেহুৱে জাত তাৰ ধূলি যিটো হিৰে ধৰে নিশ্চয়ে জানিবা সিটো নৰে কৃষ্ণৰ পৰম বল্লভ হুৱে সাক্ষাৎ কৃষ্ণৰ পৰম বল্লভ হুৱে সাক্ষাৎ কৃষ্ণ 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 ইয়াত আগতে ৰমানন্দ ক'লে অৰ্থাৎ লক্ষ্মীপতি ভগৱন্তৰ কথা ক'লে প্ৰথমতে শ্ৰীমন্ত কমলোচন ভগৱন্তৰ কথা ক'লে সৰ্বগুণৱন্ত ভগৱন্তৰ কথা ক'লে ৰমানন্দৰ কথা ক'লে লক্ষ্মীপতি ভগৱন্তৰ কথা ক'লে এতিয়া মধুদিশ ঈশ্বৰৰ কথা কৈছে অৰ্থাৎ যাক মধুসূদন বুলি আমি ভগৱন্তক কওঁ মধু দত্তক নাশ কৰোতা প্ৰভু ভগৱন্তৰ কথা কৈছে যে মধুদিশ ঈশ্বৰৰ কীৰ্তন মংগল নিৰন্তৰ যিটো ভূমিভাগে শুদ্ধ ৰূপে হৈ যায় ইয়াত কথাকেইটা আমি জানিব লাগিব যে ইয়াত ভূমিভাগত শুদ্ধ ৰূপে হৈ যায় শুদ্ধ ৰূপে প্ৰকাশ হ'ব লাগিব তাৰ ধূলি যিটো শিৰে ধৰে নিশ্চয় জানিবা সিটো নৰে কৃষ্ণৰ পৰম বল্লভ হৈ সাক্ষাৎ আমি যদি ইয়াৰ সৰল অৰ্থটো চাওঁ অতি পৰাক্ৰমী মধুদৈত্যক নাশ কৰোতা ভগৱন্ত কৃষ্ণদেৱৰ পৰম মংগল নাম গুণ যি স্থানত যি ভূমিভাগত নিৰন্তৰভাৱে কীৰ্তন হৈ থাকে নিৰন্তৰভাৱে কীৰ্তন হ'ব লাগিব সেই পবিত্ৰ ভূমিভাগৰ
ভূমিভাগ পবিত্ৰ হৈ পৰে। কাৰণ ভূমিভাগৰ ধূলিও যদি কোনো লোকে শিৰত ধাৰণ কৰে বা শ্ৰদ্ধাৰে শিৰে প্ৰণাম কৰে, নিশ্চয় জানিবা সেইজন লোক সাক্ষাতে কৃষ্ণৰ অতি প্ৰিয় পাত্ৰ। বল্লভ মানে প্ৰিয় পাত্ৰ হৈ পৰে। এতিয়া ভগৱন্তৰ প্ৰিয় পাত্ৰ হোৱাৰ কি ভগৱন্তক আমি পোনপোটাকে নাপাওঁ। ভগৱন্তক পাব পৰা, ভগৱন্তৰ প্ৰিয় পাত্ৰ হ'ব পৰা, ভগৱন্তৰ লগত সংযোগ স্থাপন কৰিব এই উপায়বিলাক দিছে। ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰক শ্ৰৱণ কীৰ্তন, ভকতক শ্ৰদ্ধা সেৱা, য'ত ভগৱন্তৰ গুণ নাম হয় সেই স্থানত প্ৰতি শ্ৰদ্ধা কৰা, এইবিলাকৰ যোগেদি ভগৱন্তৰ লগত আমাৰ সংযোগ স্থাপন হ'ব পাৰিব। তাৰ উপায়বিলাক দিছে। সেইকাৰণে ইয়াত কৈছে যে মধুৰিপু ঈশ্বৰ, অৰ্থাৎ মধুদিশ ঈশ্বৰ মানে মধুদৈত্যক যিজনে নাশ কৰিছিল, কাৰণ পৰম পৰাক্ৰমী মধুদৈত্য আছিল, সেই মধুদৈত্যক নাশ কৰোঁতা পৰম ঈশ্বৰ অৰ্থাৎ মধুৰিপু ৰামৰ গুণ নাম নীলাজক চৰিত্ৰ কীৰ্তন মংগল নিৰন্তৰ। ভগৱন্তৰ গুণানুকীৰ্তনক মংগলজনক বুলি কৈছে। যিসকলে নিৰন্তৰভাৱে, নিৰন্তৰ শব্দতে কি বুজাইছে, কোনো অন্তৰ নোহোৱাকৈ, কণ্টিনিউৱাছ ইংৰাজীত ক'লে, যি ভূমিভাগত শুদ্ধ ৰূপে হৈ যায়, শুদ্ধ ভাৱেৰে যি স্থানত, যি পবিত্ৰ ভূমিভাগত নিৰন্তৰভাৱে সেই মানে মধুদিশ ঈশ্বৰৰ গুণ নাম লীলাজক চৰিত্ৰ যিটো ভূমিভাগক নিৰন্তৰভাৱে শ্ৰৱণ কীৰ্তন চলি আছে, প্ৰকাশ হৈ আছে, সেই ভূমিভাগ একদম পৰম পবিত্ৰ হৈ পৰে। আৰু সেই তাৰ যদি ধূলিও কোনোবাই শিৰত ধাৰণ কৰে, আৰু সেইজন নিশ্চয় সেইজন নৰ পৰম পবিত্ৰ হৈ ভগৱন্তৰ প্ৰিয় পাত্ৰ হৈ পৰে। গতিকে চাওক যে ভূমিভাগকো পবিত্ৰ কৈছে। যিবিলাক ভূমিত, যিভাগ ভূমিত ভগৱন্তৰ গুণানুকীৰ্তন হৈছে, এতেকে আমি এতিয়া ধৰক নামঘৰ, মণিকূট, গুৰুগৃহ এইবিলাকক যিসকলে মানে সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি মচি কুচিও থাকে, তেতিয়াও হেনো তেওঁৰ ভক্তি হৈ যায়। একো কৰিব নোৱাৰে, নামো গাব নোৱাৰে, প্ৰাৰ্থনাও কৰিব নোৱাৰে, কীৰ্তনো কৰিব নোৱাৰে, কিন্তু তেওঁ সেই নামঘৰবিলাকে যদি মচি কুচি পৰিপাটি কৰি শ্ৰদ্ধাভাৱেৰে সেৱা জনাই যদি তেনেকৈ ৰাখে, তাতো তেওঁ এই ভক্তি কৰা, নাম প্ৰসংগ কৰা জনা সমফলে তেওঁ লাভ কৰিব পাৰিব। কাৰণ সেই ভূমিভাগ পবিত্ৰ। আমাৰ এতিয়া গুৰুগৃহ আছে, গুৰুগৃহবোৰ আমি সদায় পবিত্ৰ কৰি ৰাখিব লাগে। সদায় তাক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তাক বন্ধ কৰি ৰাখিব লাগে। বন্ধ কৰি থৈ দি সময়ত খুলি আমি তাত গুৰুত্ব কৰিছোঁ। এতিয়া আমিও নিৰন্তৰটো ঈশ্বৰৰ নাম লৈ থাকিব পৰা নাই। নিৰন্তৰ যদি ল'ব পৰা যায়, তাত নাম হৈ থাকে, তেতিয়া সেই ভূমিভাগটো সাংঘাতিক পবিত্ৰ হৈ পৰিব। এতিয়া আমি ৰাতিপুৱা গৈছোঁ বা গধূলি গৈছোঁ, দুটা সময়ত বন্তি জ্বলাই আমি নাম প্ৰসংগ কৰিছোঁ বা কিবা এটা কৰিছোঁ, আমি তাতেই সীমাবদ্ধ। আমি কৰ্মব্যস্ত মানুহে পৰা নাই, কিন্তু আমি এটাটো কৰি থাকিব পাৰিছোঁ, যি কামেই নকৰোঁ লাগিলে ঈশ্বৰৰ নামটো মুখত আমি লৈ থাকিব পাৰোঁ। কাৰণ আমাৰ নাম লৈ থকাত আমাৰ অসুবিধা একো নাই। খালি নৈমিত্তিক যিটো কাৰ্য সম্পাদন কৰোঁতে দুটা সময় বা তিনিটা সময় আমি বান্ধি লৈছোঁ। বাকী সময়তো ঈশ্বৰৰ নাম ল'ব লাগিব, কাৰণ ঘৰ সংসাৰো চলিব লাগিব, অন্য কামো চলিব লাগিব। কিন্তু এনেকুৱা ঠাইও আছে যিটো ৰাজহুৱা স্থান, য'ত মানে এনেকুৱা নামঘৰো মই দেখিছোঁ, য'ত নামঘৰবিলাকত ধৰ এটা জিলা নামঘৰ, তাত প্ৰাথমিকসমূহক কোৱা আছে যে আপোনালোকে মানে ধৰক বা তেওঁলোকক পাল পাতি দিয়া হয় যে আমুক তাৰিখে আপোনালোকে নাম প্ৰসংগ কৰিব, আমুক তাৰিখে আমুক কৰিব, গোটেই লিষ্ট এখন কৰিয়ে থাকে। নিৰন্তৰ নাম প্ৰসংগ চলি থাকে। যোৰহাট জিলাৰ নামঘৰটো নিৰন্তৰ হৰি কীৰ্তন চলি থাকে। বিভিন্ন প্ৰাথমিক সমূহে তাত নাম কীৰ্তন কৰি থাকে। আমি ভাবোঁ তেনেকুৱা নামঘৰবিলাকো তেনেধৰণে প্ৰাথমিকসমূহে হওক, যদি প্ৰাথমিকত যদি 20 ঘৰ সংগী থাকে, যে প্ৰতি ঘৰকে ক'ব লাগিব যে আজি নামঘৰত তুমি আজি নামৰ ব্যৱস্থাটো কৰিব লাগিব, গধূলি আমুকে কৰিব, তেতিয়াহে সেইডোখৰ সেই নামঘৰটোৰ ভূমিভাগ পবিত্ৰ হৈ থাকিব। কাৰণ ঈশ্বৰৰ নামটো তাত সদায় চৰ্চন নিৰন্তৰ হৈ থাকিব লাগে। তাৰ নাম দিছোঁ নামঘৰ, এতেকে যেতিয়া নামঘৰত নাম যদি নহয়, তেতিয়াহ'লে কেনেকৈ হ'ব? সেইকাৰণে এইটো মহাপুৰুষ মাধৱদেৱে আমাক এটা সচেতন বাণী শুনিছে, কৈছে যে আমি গুৰুগৃহবোৰ বনালেই নহয়, নামঘৰবোৰ বনালেই নহয়,
তাত যাতে আমি নিৰন্তৰভাৱে ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ তাত সেই স্থানত শ্ৰৱণ কীৰ্তন কৰাই থাকিব পাৰোঁ। এজন নহয়, দুজন নহয়, 10জন দি পায় আমি গৈ নাম প্ৰসংগ আদি কৰাৰ ব্যৱস্থা কৰি দিব লাগে। তেতিয়া সেই ভূমিভাগৰ ভগৱন্ত সদায় প্ৰকাশ হৈ থাকিব, সেই ভূমিভাগো পবিত্ৰ হ'ব। সেই স্থানত গৈ যেতিয়া কোনো ভকতে গৈ সেৱা এটি কৰিবগৈ, তেতিয়াহ'লে তাৰ পৰা তেওঁ সুফল লাভ কৰিব পাৰিব। তেওঁ কপাল লগাই যেতিয়া ভূমিত সেৱা কৰিব বা তাৰ অকণমান লৈ শিৰত তেওঁ দিব, তেতিয়াহ'লে তেওঁ নিজকে মহাপুণ্যৱন্ত বুলি ভাবিব পাৰিব। সেইকাৰণে ইয়াত য'ত হৰিনাম কীৰ্তন হৈ থকা স্থানবিলাকৰ কথা ইয়াত গুৰুত্ব মহাপুৰুষ মাধৱদেৱে দিছে, যে আমি সমজুৱাভাৱে যিবিলাক গুৰুগৃহ বা নামঘৰ আমি তৈয়াৰ কৰি লৈছোঁ, সেই নামঘৰবিলাক যাতে সদা সৰ্বতিকাল নিৰন্তৰভাৱে পুৱাৰ পৰা গধূলিলৈ একেজন মানুহে নোৱাৰিব পাৰে, বিভিন্ন লোকসকল গৈ তাত যাতে নাম প্ৰসংগ, নাম নহয় পাঠ কৰিলেও হ'ব। ভগৱন্তৰ গুণানুকীৰ্তন অকল যে নাম গাই থাকিব লাগিব এনেকুৱা কথা নহয়। তাত গৈ পেলাই ভাগৱত মেলিলে বা কীৰ্তন মেলিলে, ঘোষা মেলিলে, অলপ অলপ পঢ়িলে, মানুহে চৰ্চা কৰিলে, সেই সম্পৰ্কে চৰ্চা কৰি তাতে থাকিলে, আকৌ সেইখিনি গ'ল, আন এখিনি মানুহে তাত আকৌ নাম প্ৰসংগ কৰিলে, এইদৰে যদি এটা কৰা যায়, তেতিয়াহ'লে সেই স্থানটো পবিত্ৰ হ'ব। ময়ো ভাবোঁ আমাৰ যিবিলাক মূল কাৰ্যালয় আছে বা আমাৰ জিলা কাৰ্যালয়বোৰ আছে, সেইবিলাকতো সেই হৰিনামৰ ধাৰাবাহিকতা অটুট ৰখাৰ প্ৰয়াস কৰিব লাগে লোকসকলে। তেতিয়াহে ভগৱন্তৰ ভক্তিটো আমাৰ ঠিক হ'ব। ঈশ্বৰৰ, কাৰণ আমি আনুষ্ঠানিকতা যিমান কৰিছোঁ, ভক্তিৰ দিশত আমি সিমান দৃঢ় হোৱা নাই। গতিকে ভক্তিৰ দিশত আগবাঢ়িলেহে আনুষ্ঠানিকতাটো ভাল হ'ব, অনুষ্ঠানটো সবল হ'ব। অনুষ্ঠানৰ কৌকাল বেমেজালিবিলাক নাইকিয়া হৈ যাব, কাৰণ ভগৱন্ত সকলোৰে হৃদয়ত আছে, ভগৱন্তই কৃপা কৰিব। তেতিয়া এই সমস্যাবিলাকো আমাৰ নাইকিয়া হৈ যাব। সেইকাৰণে এই ৰাজহুৱা স্থানবিলাক পবিত্ৰ কৰি ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। তাৰ একমাত্ৰ উপায় ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰাৰ চেষ্টা কৰিব লাগিব। তেতিয়াই সেই ঠাই পবিত্ৰ হ'ব, যিহেতু সমস্ত তীৰ্থ আহি তাত প্ৰৱেশ কৰি তাত স্থানো নিৰ্মল হ'ব, লগে লগে গংগাও নিজে নিৰ্মল বা তীৰ্থসমূহ নিৰ্মল হৈ যাব। ইয়াৰ মহাপুৰুষ মাধৱদেৱে আমাৰ যি স্থানত হৰিনাম কীৰ্তন হয়, সেই স্থানবিলাকৰ কথা গুৰুত্ব দিছে। তাত নাম প্ৰসংগ নিৰন্তৰ হৈ থাকিবৰ কাৰণে ইয়াত মোক আহ্বান জনাইছে, কৰাৰ প্ৰয়াস কৰিবলৈ কৈছে। কৃষ্ণ আই যাওকচোন। কৃষ্ণ। হে দেৱ মহেশ্বৰ হৰি, তজু কথামৃত পান কৰি, বঢ়ায়া ভকতি মনক শুদ্ধ কৰ, বৈৰাগ্যে হার ভৈলা যার, হেনয় বুধক লভি সুখে, পরম নির্মল বৈকুণ্ঠ গয়া পাবয়, পরম নির্মল বৈকুণ্ঠ গয়া পাবয়। কৃষ্ণ 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 কৃষ্ণ। ইয়াত হে দেৱ মহেশ্বৰ বুলি কৈছে। এতিয়া ইপাই গোসাত ভগৱন্তক বিশেষ বিশেষ ধৰণে সম্বোধন কৰিছে। শ্ৰীমন্ত কমলোচন, তাৰ পাছতে ৰমানন্দ অৰ্থাৎ লক্ষ্মীপতি ভগৱন্তৰ কথা ক'লে, মধুৰিপুৰ ঈশ্বৰৰ কথা ক'লে, এইবাৰ দেৱ মহেশ্বৰ মানে মহা ঈশ্বৰ হৰিৰ কথা ক'লে। আৰু এই মানে মহেশ্বৰ হৰি তজু কথামৃত প্ৰাণ কৰি, বহায়া ভকতি মনক শুদ্ধ কৰে। যে ভগৱন্তৰ মহেশ্বৰ হৰি, মহা ঈশ্বৰ মহেশ্বৰ প্ৰভু ভগৱন্ত কৃষ্ণৰ যিবোৰ গুণ নাম লীলা যশ চৰিত্ৰ, এইবিলাকে কথামৃত বুলি কয়। এইবিলাকক কথামৃত মানে ভগৱন্তৰ গুণ নাম লীলা যশ চৰিত্ৰ, এইবিলাকক আমাৰ ভকতসকলে কথামৃত বুলি কয়। এই কথামৃতবিলাক আমি পান কৰিম। কেতিয়াবা আমি কীৰ্তন কৰিলেও সেইটো পান কৰাই বুজাব, মুখেৰে পান কৰা হ'ব।
আৰু আমি শ্ৰৱণ যেতিয়া কৰিম সেইটো কাণেৰে পান কৰা হ'ব। এই দুটা কৰিলে আমাৰ ভক্তিটো বাঢ়িব, ঈশ্বৰৰ প্ৰতি থকা যিটো ভক্তি সেইটো বাঢ়ি যাব। ভকতিটো কি বস্তু? ভকতি মানে ভক্তি ভকতি একেটাই। ভক্তি ভজ ধাতু ক্লীন প্ৰত্যয় ভক্তি হৈছে ভজ ধাতু ক্লীন প্ৰত্যয়, অৰ্থাৎ সেৱা ধৰাটোকে ভকতি বোলে। এতিয়া সেৱা ধৰিবলৈ হ'লে আমাৰ তিনিটা বস্তু দৰকাৰ। এজন সেব্য লাগিব, এজন সেৱক লাগিব, এটা সেৱা কাৰ্য লাগিব। আমাৰ সেব্য হ'ল কৃষ্ণ আৰু আমি ভকতসকল হ'ল সেৱক। সেৱা কাৰ্যটো হ'ল এই কৃষ্ণ কথামৃত, অৰ্থাৎ ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ এইখিনি শ্ৰৱণ কীৰ্তন কৰা, সেইটোকে সেৱা কাৰ্য। তিনিটাৰ যোগেদি ভক্তিটো সাধিত হয়, সেব্য, সেৱক আৰু সেৱা কাৰ্য। গতিকে সেৱা কৰা উপায়টো হ'ল সেৱা কৰিবাৰ নামেহে উপায়, ভগৱন্তৰ নামেহে সেৱা কৰিব পৰা যায়। সেইখিনিকে কথামৃত বুলি কৈছে। এই কথামৃত আমি পান কৰি থাকিলে আমাৰ ভক্তিটো বাঢ়ি বাঢ়ি মনটো শুদ্ধ কৰি পেলাব। কাৰণ আমাৰ মনটোৱে বাহ্যিকতাৰ ফালে ঘূৰি ফুৰে, বিষয় বাসনাৰ ফালে ঘূৰি ফুৰে। যিমানেই আমি চেষ্টা নকৰোঁ ঈশ্বৰৰ ফালে নিবলৈ, চাৰিওফালে আমাৰ দেখা মায়াময় সংসাৰখনত চকু ফুৰালে, কাৰোবাৰ কথা শুনিলে, খোজকাঢ়ি গ'লে দেখিলে, সেইবিলাকে আমাকো মনটো টানি লৈ গুচি যায়। সেইকাৰণে মনটো আমাৰ অশুদ্ধ হৈ পৰে, বেয়া হৈ পৰে। গতিকে এই ভগৱন্তৰ গুণানুকীৰ্তনবোৰ আমি শুনি থাকিলে আমাৰ তেতিয়া মনটো পবিত্ৰ হৈ পৰিব। মনটো ক্ৰমান্বয়ে পবিত্ৰ হৈ যাব, শুদ্ধ হৈ পৰিব। তেতিয়া ভকতিটো ক্ৰমান্বয়ে বাঢ়িব আৰু মনটো শুদ্ধ হৈ গুচি যাব। মন শুদ্ধ হ'লে আমাৰ লাভটো কি হ'ব? তেতিয়া বৈৰাগ্যকে সাৰ ভৈলা যা। যেতিয়া মন শুদ্ধ হ'লে তেতিয়াহ'লে বৈৰাগ্য ভাৱ উদয় হ'ব। আমাৰ আগতেই কয় বৈৰাগ্যতা পৰে ভাগ্য, নাহি প্ৰবোধতে পৰে সুখ আৰু নাহি পুৰুষৰ, হৰি বিনে পৰিত্ৰাণ কৰ্তাৰ নাহি জয়া, সুখ নাহি সংসাৰত লিপু নাহি সংসাৰত পৰ। গতিকে বৈৰাগ্যকে সাৰ ভৈলা যায়, তেতিয়া তেওঁ বৈৰাগ্য ভাৱ উদয় হ'ব। কাৰণ ভক্তিৰ দুটা পুত্ৰ, এটা নাম বৈৰাগ্য, আনটোৰ নাম জ্ঞান। ভক্তি কৰিলে জ্ঞান আপোনাৰ ওপৰত উপজে, জন্ম হয়। সেইটো ভকতিক জ্ঞান, তাকে বৈষ্ণৱ বিজ্ঞান বুলিছে। আৰু এটা পুত্ৰ উপজে, সেইটো নাম বৈৰাগ্য। কাৰণ ভক্তি কৰিলে বৈৰাগ্যটো আহিবই। বৈৰাগ্যটো ভক্তিৰ এটা মানে প্ৰকাশ। ভক্তি কৰিলে জ্ঞান আৰু বৈৰাগ্য জন্ম হ'বই। ভক্তি মাতৃৰ দুটি সন্তান, এটা নাম জ্ঞান, আনটো নাম বৈৰাগ্য। গতিকে এই বৈৰাগ্যকে সাৰ বুলি তেতিয়া তেওঁ অনুভৱ হ'ব। সংসাৰৰ যিটো মায়া মোহ যিবোৰ আছে, মনটো শুদ্ধ হৈ গ'লে মায়া মোহলৈ যাবলৈ মন নকৰিব, তেতিয়া বৈৰাগ্য ভাৱ তেওঁ প্ৰকাশ হ'ব। হেনয় বোধক লোভী সুখে, পৰম নিৰ্মল বৈকুণ্ঠ গয়া পাৱই। গতিকে বৈৰাগ্যক সাৰ বুলি ভাবিলে বৈৰাগ্য উদয় নহ'লে যে ভগৱন্তৰ ওচৰলৈ যাব নোৱাৰে, এইটো খাটাং। সেইকাৰণে বৈৰাগ্যটো, এতিয়া আমাৰ সাধাৰণতে বৈৰাগ্যৰো এটা ষ্টেজ বা স্তৰ আছে। বৈৰাগ্য 4 প্ৰকাৰ বুলি কৈছে। যে এটা আমাক বৈৰাগ্য কৈছে যতমান বৈৰাগ্য, তাৰ পাছত ব্যতিৰেক বৈৰাগ্য, একেন্দ্ৰিয় বৈৰাগ্য, তাৰ পাছতে বশীকাৰ বৈৰাগ্য। গতিকে যতমান মানে চেষ্টা কৰা, তাৰ পাছতে ব্যতিৰেক মানে পৃথকতা আহে, একেন্দ্ৰিয় মানে কেন্দ্ৰীভূত হয়, আৰু বশীকাৰ মানে সমস্তক নিয়ন্ত্ৰিত হয়। আমাৰ মানে গুৰুজনা ৰচিত যিখনি ভক্তি ৰত্নাকৰ গ্ৰন্থ, তাক অনুবাদ কৰোঁতে এই বৈৰাগ্য সম্পৰ্কে তাত দিছে যে এই মানে প্ৰথম বৈৰাগ্য শুনিও নিৰ্ণয়, বিষয় ভোগক তেজি বাক ইচ্ছা হয়। কেলে ইচ্ছা হ'ব? কাৰণ তেওঁ মনটো শুদ্ধ হ'ল। বিষয় ভোগৰ লালসাত তেওঁ ভোগ কৰি পেলাই কষ্ট পালে, বহুত কষ্ট অনুভৱ কৰিলে। সেইকাৰণে সেইবোৰ এৰিবলৈ অনুভৱ হ'ল যে এইবোৰৰ পৰা মোৰ একো লাভ নহ'ল, এনেকুৱা অনুভৱ হ'ব। কাৰণ মনটো শুদ্ধ হৈ গ'ল। শুদ্ধ হৈ গ'লে তেওঁ বিষয়ভোগ এৰিবলৈ বিচাৰিব। যে প্ৰথম বৈৰাগ্যভাৱে শুনিও নিৰ্ণয়, বিষয় ভোগক তেজি বাক ইচ্ছা হয়। তেওঁ ইচ্ছাটো বিষয়ভোগ এৰিবলৈ বিচাৰে। তাৰ পাছে মিলা আশী বৈৰাগ্য দ্বিতীয় বৈৰাগ্য আহে। দ্বিতীয় বৈৰাগ্য আহিলে কি হ'ব? লোণ দুগ্ধ মধু স্বাদ আদি বস্তু ছয় সবে তেজি মহাপুত ভোজনে কৰে। তেতিয়া বস্তুৰ যিটো স্বাদ, সেই সোৱাদটো আমি মানে তেতিয়া নাইকিয়া হৈ যাব।
আপোনাক চাহ একাপ দিলে এনেওতো আপোনাৰ ডায়েবেটিছৰ কাৰণে চেনি তেনি খাব নালাগে, প্ৰেছাৰৰ কাৰণে নিমখ খাব নালাগে, লুণৰ দুগ্ধ মধু স্বাদ আদি বস্তু ছয় তাৰমানে মহাপুৰুষে সেইটো ভোজন নকৰে। গতিকে মানুহে চাহ একাপ দিলে চেনি নাই কি দিলি বুলি ভাত খাবলৈ দিলে দাইলত দেখোন নিমখ নাই, ভাজিত নিমখ নাই, কাৰণ আপুনি ঈশ্বৰৰ চিন্তাত আছে। গতিকে আপুনি তাত নিমখ আছে নাই তালৈ চিন্তা নাই। গতিকে আপুনি খাই গুচি গ'ল, আছিলে নাই ক'ব নোৱাৰে, তেনেকুৱাটো আপুনি গাত গম পাব, তেনেকুৱা অনুভৱটো আহিব। আপুনি কিহেৰে খালে? আমাৰ এনেকুৱা মানুহ আছে ভাত সাজ খাই গ'লে এমাহৰ পাছতে কৈ দিব তেওঁৰ ঘৰত ভাত সাজ খাইছিলোঁ, তেওঁ এইকেইটা বস্তু খুৱাইছিলে, ইমান তৃপ্তিৰে খালোঁ, মোৰ আজিও মনত পৰি আছে। তাৰমানে সেইটো খাদ্যটোৰ লগত তেওঁ যেনেকৈ মনটো মানে মজাই দিলে, ঈশ্বৰৰ চৰণত তেনেকে মন মজাব পৰা হোৱা নাই। আমি যাৰ ঈশ্বৰৰ চৰণত মন যাৰ মজি থাকিব, তেওঁ বাহিৰত কি খালে কি মেলিলে সেইটো বৰ গুৰুত্ব নিদিয়ে। এতিয়া লুণৰ দুগ্ধ মধুৰ স্বাদ বস্তুৰ যিবোৰ টেষ্ট, আমি এইবিলাক অনুভৱ নকৰাকৈ মহাপুৰুষে যি পাইছে তাতেই তেওঁ খাই সন্তুষ্টি লাভ কৰিব। দ্বিতীয় বৈৰাগ্য, সেইটো আপুনি মানুহজনে নিজেই গম পাব। তাৰ পাছতে তৃতীয় বৈৰাগ্যভাৱে শুনিও নিৰ্ণয়, তেতিয়া কি হ'ব, মানে মনে বিষয়ৰ ভোগ সমস্তে তেজয়, মনটোক নিৰ্লিপ্ত কৰি পেলাই। মনে বিষয় ভোগৰ প্ৰতি ইচ্ছা নাই, কিন্তু বাহিৰত মাত্ৰ সংগ দেখাই ইন্দ্ৰিয়বিলাক আছে যেতিয়া, চকুৰে আৰু কোনোবা এটাই কিবা এটা গাইছে চাই ভাল পালে, প্ৰশংসা কৰিলে, ভাল হৈছে ভাল হৈছে ভাল হৈছে, বা এই ইন্দ্ৰিয়বিলাকে মাত্ৰ বাহিৰত ভোগ কৰে, মনটো তাত নিৰ্লিপ্ত হৈ যায়, মনটো তাত নাথাকে। বাহিৰত ইন্দ্ৰিয়বিলাকে মাত্ৰ সংগ দেখুৱায়। সেইকাৰণে মনে বিষয় ভোগ সমস্ত তেজৰ, বাহিৰতে ইন্দ্ৰিয় সবে মাত্ৰ ভোগ কৰে। সেইকাৰণে একেন্দ্ৰিয় বুলি কৈছে, অৰ্থাৎ ইন্দ্ৰিয়বিলাকে জড়িত, মনটো তাত জড়িত নহয়, মনটোক তাৰ পৰা আঁতৰাই ৰাখিছে। তাৰ পাছত বশিকাৰ বৈৰাগ্য, তেতিয়া সেই বশিকাৰ বৈৰাগ্যত তেতিয়া তেওঁ মনেও এৰে, ইন্দ্ৰিয়ও বিষয়ভোগ কৰিবলৈ বিষয়ৰ প্ৰতি লালসা নাইকিয়া হৈ যায়, ঈশ্বৰতহে মনটো একান্ত মনে লাগি যায়, নিৰন্তৰভাৱে ভগৱন্তৰ চৰণত মনটো লাগি যায়। সেই মনটো না বিষয়লৈ যাব না অন্য ফালে যাব, মাত্ৰ ভগৱন্তৰ চৰণত মন নিৰন্তৰ লাগি যাব। সেই অৱস্থাটোলৈ যাব পাৰিলে ভগৱন্তৰ প্ৰিয় পাত্ৰ হোৱাত কোনো সন্দেহেই নাই তেতিয়া, কাৰণ নিৰন্তৰ ভগৱন্তৰ চৰণত মনটো লগাই দিব পাৰিলে বাৰু ভগৱন্তইনো কেনেকে বেয়া পাব, আৰু সেইটোকে হোৱাটো ভকতক বিচাৰিছে। আমি এতিয়া আবিষ্ট টাইপত হৈছোঁ। চুম্বক এডাল যেতিয়া লোহা এডালৰ ওচৰত চুম্বকডাল থোৱা যায়, তেতিয়া সেই চুম্বকডালে লোহাডাল আকৰ্ষণ কৰে, বা সেইডাল যদি লোহাডাল যদি চুম্বকডালত লগাই দিয়া যায়, তেতিয়া সেই লোহাডালো চুম্বকলৈ পৰিৱৰ্তন হৈ যায়, সেইটো আবিষ্ট চুম্বক হয়। তেতিয়া সেই লোহাডালতো যে আনডাল লোহা লগাই দিয়া যায়, তেতিয়া সিও আকৰ্ষণ কৰিব। এইটো হৈছে ইনডিউচ মেগনেট, অৰ্থাৎ আমি ভকতৰ সংগত আছো কাৰণে কিছু দেৰিৰ কাৰণে আমি ভগৱন্তৰ শক্তি লাভ কৰিছোঁ, আকৌ সেই সংহাৰি দিয়াৰ লগে লগে বিষয় বাসনাই আপোনাৰ কামক আকৌ তাৰ পৰা আঁতৰাই পেলাইছে। অৰ্থাৎ আবিষ্ট হৈ কিছু দেৰি আমি ঈশ্বৰ চিন্তাত থাকিলোঁ, তাৰপাছত আকৌ সেই সংহাৰি দিয়াৰ পাছৰ লগে লগে আকৌ বিষয় আমাক জৰ্জৰিত কৰিলে। কিন্তু কিবা কাৰণে যদি চুম্বকডালে আকৌ লোহাডালক ঘৰ্ষণ পদ্ধতিৰে বা কিবা প্ৰকাৰে যদি তাক চুম্বকলৈ পৰিণত কৰি দিয়ে, তেতিয়াহ'লে সেই লোহাডাল চুম্বকলৈ পৰিণত হৈ গুচি যাব। গতিকে মানুহৰ বিশৃংখল মনবিলাক যদি স্থিৰ কৰি দিয়া যায়, সেইটোৱে হৈছে ঈশ্বৰৰ নামৰ বাহিৰে অন্য আৰু উপায় নাই। নিৰন্তৰভাৱে ভগৱন্তৰ নাম ল'লে সেইটো সম্ভৱ হ'ব বুলি কৈছে। গতিকে আমাক ইয়াত এইটো কৈছে, তেতিয়া তেওঁ মানে যে সাংসাৰিক ভোগবিলাকৰ প্ৰতি যেতিয়া তেওঁৰ মন আঁতৰি আহিব, ভগৱন্তৰ চৰণত মন যেতিয়া স্থিৰ হ'ব, তেতিয়া তেওঁ এই সংসাৰত বৈৰাগ্যকে সাৰ বুলি ধৰিব। কাৰণ বৈৰাগ্য উদয় হ'লেহে ভাগ্য উদয় হয়। বৈৰাগ্যত পৰে ভাগ্য, বৈৰাগ্য উদয় হ'লেহে আপোনাৰ ভাগ্য উদয় হৈছে। ভাগ্য আমি আকৌ ক'ৰবাত কিবা এটা পালেহে ভাগ্য বুলি ভাবো। ইয়াত শাস্ত্ৰই কৈছে যে আপুনি যদি বৈৰাগ্য ভাৱত তন্ময় হৈছে, তেতিয়াহ'লে আপোনাৰ ভাগ্য উদয় হৈছে। সেইকাৰণে বৈৰাগ্যকে তেওঁ প্ৰথম ভাগ্য বুলি ভাবি সেই বৈৰাগ্যক সাৰ কৰি লৈ বৈৰাগ্যৰ ভাৱকেইটা অতিক্ৰম কৰি হেনয় বোধকৰ লভি সুখে গৈ 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 এই বিষয় ভোগ বাসনা সমস্ত বাদ দি ভগৱন্তৰ চৰণতে মন প্ৰাণ একাত্মবোধ কৰি ভগৱন্তৰ চৰণ চিন্তাত তেওঁ মন প্ৰাণ তাতে মজাই ৰাখি থাকে, আৰু গৈ তেওঁ ভগৱন্তৰ প্ৰিয়পাত্ৰ হোৱাই নহয়,
তেওঁ একদম পৰম নিৰ্মল হৈ যাব। তাত তেওঁ গাত কোনো মায়াৰ মলি নাথাকে, কালৰ কোনো প্ৰভাৱ নাথাকে। একদম পৰম নিৰ্মল হৈ তেওঁ বৈকুণ্ঠলৈ গুচি যাব পাৰিব। কাৰণ নিৰ্মল নহ'লে বৈকুণ্ঠলৈ যাব নোৱাৰে। কাল মায়াৰ আচৰ থাকিলে তেওঁ কেতিয়াও বৈকুণ্ঠলৈ যাব নোৱাৰে। সেইকাৰণে আমাৰ নামৰ ক্ৰিয়াত সেইকেইটা কৈছে যে নামে সাত কাৰ্য সাধে প্ৰতি লোৱা হাতত। মানে প্ৰথমে ধৰিব পাতকৰ ছয়, তাৰপিছত বিষয়ত মানে বৈৰাগ্য আনিব, উপজাগে আদি বৈষ্ণৱী জ্ঞান, আকৌ মায়াক দহিয়া কৰিব নিজান। এনেকে 7টা কাৰ্য সিদ্ধি হৈ নিজে ফল পৰ্যন্ত হৈ যাব পাৰিব বুলি কৈছে। এনেকে সেই কাৰ্য হৈছে বিষয়ত বৈৰাগ্যটো আহিব লাগিব, আৰু সেই বৈৰাগ্যৰ ধাপ অতিক্ৰম কৰি ভগৱন্তৰ চৰণত মন প্ৰাণ প্ৰকৃতি আমি এদিন গৈ নিজেও পৰম পবিত্ৰ নিৰ্মল হৈ ভগৱন্তৰ স্থানলৈ মানে বৈকুণ্ঠলৈ আমি গতি কৰিব পাৰিম। ইয়াকে ইয়াত কৈছে।